নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইটো এটা ঘৰৰ কাম কৰি আছোঁ আমি। এইটো ঘৰ আপোনাৰ বহলটো হৈছে 34 ফিট আৰু দীঘলটো হৈছে 43 ফিট। লগতে তাত আপোনাৰ লেট্ৰিন, বাথৰুম, কিটচেন গোটেইখিনি এড হৈ আছে। আৰু যদি আপুনি ঘৰটোত মানে বেক চাইডৰ সন্মুখৰ পৰা দেখুৱাব পৰা অৱস্থাত নাই, যদি বেক চাইডে চাই, আপোনাৰ এইটো এটা চেৰি বনাইছোঁ আমি। এইটো আপোনাৰ কিটচেনত উঠাৰ কাৰণে মানে বাহিৰৰ ফালেদি কানেকশ্যন। আৰু ইয়াতে চেৰিৰ বৰ্তমান ঢালাই হৈ আছে, মানে চেৰিকেইটাৰ ঢালাইটো অলপ শুকানকৈ বনোৱা হৈছে। আৰু এইফালে ওপৰৰ পৰা চাই লওক, মানে কি ঢালাই মছলাটো যদি আপুনি পনীয়াকৈ বনাই মানে চেৰিৰ পৰা নামি যাবতো, গতিকে অলপমান শুকানকৈ বনাই লৈছোঁ। আৰু আপুনি যদি একদম বেক চাইডেদি আহে, অৰ্থাৎ বাথৰুম, লেট্ৰিন বাথৰুমত যদি বাহিৰৰ পৰা সোমোৱাৰ কাৰণে এইটো এটা চেৰি বনোৱা হৈছে। যিটো আমি 4টা ষ্টেপ দিছোঁ, 11 ইঞ্চিকৈ দিছোঁ। 11 মানে এনেই 12 ইঞ্চি দিব লাগে পাৰিলে, কিন্তু আমাৰ জেগাটো অলপ কম আছে, গতিকে আমি 11 ইঞ্চি দিছোঁ। 11 ইঞ্চিত আপোনাৰ 44 ইঞ্চত 4টা ষ্টেপ হৈছে ধুনীয়াকৈ, খুব ধুনীয়া হৈছে ষ্টেপকেইটা। আমি হাইটটো 5 ইঞ্চি লৈছোঁ। আৰু এইটো চাওক, এইটো হৈছে লেট্ৰিন, বাথৰুম, কিটচেন ইয়াতে আছে। আৰু এইটো মাজেদি কৰিডৰ, এইখন আপোনাৰ গ্ৰিল আছে। আৰু ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ মই গোটেইখিনি। আৰু খিৰিকীৰ ডিজাইনবিলাক চাই লওক, খিৰিকীৰ ডিজাইনটো আমাৰ এনেকুৱাকৈ দিয়া হৈছে। এইটো কৰিডৰ আৰু ভিতৰৰ ফালৰ পৰা যদি আপুনি ডাইনিং ৰুম হয় এইটো। আৰু এইফালে এইটো ৰুম চাই লওক, এইটো ৰুমৰ খিৰিকীৰ ডিজাইনটো এনেকুৱা আছে। আৰু এইফালেদি আপোনাৰ যদি এই খিৰিকীখনৰ এই দৰ্জাখনৰ এইফালে যায়, ইয়াতে তাৰমানে লেট্ৰিন এণ্ড বাথৰুম এটাচ্ড হৈ থাকিব, ৰুমৰ ভিতৰেদি কানেকশ্যন থাকিব। এইটো আমাৰ যিটো চইলিংটো হোৱা নাই। আৰু ইয়াতে একদম হাফ ৱাল টাইলছ হ'ব, ওপৰত এখন ফেন হ'ব, এখন এই কি বুলি কয় এডজাষ্ট ফেন এখন, যেতিয়া তাৰ মানে অলপ চলপ যি গোন্ধ ওলাই থাকে সেইখিনি যেতিয়া আউট কৰি দিব পাৰে। এইফালে এইটো এটা ৰুম, এইটোতো আপোনাৰ 2টা খিৰিকী আছে, এটা 4 পাল্লা সন্মুখৰ ফালে আৰু এইটো 3 পাল্লা। খিৰিকীবিলাক লগোৱা হৈছে, গ্লাছ চাছ লগোৱা নাই, খিৰিকীখিনি এনেই লগাই থৈছে। তাৰপিছত গ্লাছ লগাব আছে, অলপ চলপ কাম বাকী আছে আৰু কিছুদিন পিছত। আৰু এইটো এটা ৰুম, এইটো ৰুম হৈছে আপোনাৰ 20 ফুট বাই 15 ফুট বহল, এটা বহুত ডাঙৰ ৰুম। আৰু এইফালে ভিতৰত চাজা ঢালি থোৱা আছে, সাজাৰ কামখিনি হ'ব আছে মানে, বাকী কাম প্ৰায়ভাগ কমপ্লিট। এইভাগে সন্মুখৰ কামখিনি বাকী আছে, আৰু সন্মুখত আচলতে এটা ঘৰ আছে। এইফালে চাই লওক, চাজা আমি ঢালি থৈ দিছোঁ, মানে কি যোৱাকালি ঢালা হৈছে আচলতে চাজাখন, এনেকৈ এতিয়ালৈকে খুলিব পৰা হোৱা নাই। আৰু এইফালে যদি সন্মুখৰ ফালে আহে, এইটো হৈছে আমাৰ মেইন এণ্ট্ৰেঞ্চ, ইয়াতে গ্ৰিল লগোৱা আছে। এইখন হৈছে বাৰাণ্ডা, সন্মুখত গ্ৰিল আছে, ওপৰত ভেণ্টিলেশ্যন আছে, বঢ়িয়াকৈ ধুনীয়া পোহৰ পৰিব। এইটো এটা ৰুম, এইটো ৰুম হৈছে আপোনাৰ 15 ফুট বাই 15 ফুট আহল বহল ৰুম। আৰু ওপৰৰ ফালে যদি চাই, ওপৰত ডাইনালম টিং লগোৱা হৈছে 40 mm। আৰু আমাৰ যিটো ঘৰৰ মুধাটো আপোনাৰ 6 ফুট আছে হাইটটো। আৰু বাহিৰৰ ফালৰ পৰা যদি চাই, ঘৰটো এনেকুৱা দেখাম। আৰু সন্মুখৰ ফালৰ পৰা আপোনালোকক এটা নেক্সট ভিডিঅ' বনাই মই দেখাম। এইটো হৈছে বেক চাইডৰ পৰা যদি চাব যায়, ঘৰটো এনেকুৱাকৈ দেখা হৈছে। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ, জয় অসম।